ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সকলোৱে অৱগত হৈছে অলৰেডি যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ 2026 ফাইনেলি তোমালোকৰ ৰুটিনটো আহি গৈছে। তোমালোকৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে তোমালোকৰ এক্সামটো কোনটো সময়ত আৰু কেতিয়া হ'ব। লগতে আমি আলোচনা কৰিম তোমালোকে কেনেকৈ পঢ়িলে কোনেও যাতে ফেইল নকৰা আৰু বেষ্ট ষ্ট্ৰেটেজি প্লেন তোমালোকৰ কাৰণে লৈ আহিছোঁ যাতে তোমালোকে 20 দিনৰ ভিতৰত কমচে কম তোমালোকে 5 মাৰ্কটো পাই যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথমতে চাই লোৱা যে তোমালোকৰ এক্সামটো কেতিয়া কেতিয়া আছে আৰু সময়টো কেনেকুৱা আছে। এইটো চাই তোমালোকৰ মে 29ত প্ৰথম এক্সামটো আছে, এইটো ফ্ৰাইডে। প্ৰথমত আছে তোমাৰ MIL, তোমাৰ কিছুমানৰ যিহঁতৰ ইংলিছ তোমাৰ ইলেক্টিভ আছে সিহঁতৰ তোমাৰ দিব পাৰিব। আৰু আফটাৰনুনত আছে এৰাবিক আৰু পাৰ্চিয়ান। 30 তাৰিখ মাজতে কিন্তু গেপ দিয়া নাই। এইটো কিন্তু ডাঙৰ এটা মানে তোমালোকৰ কাৰণে এটা ইয়াতে বহুত এটা চুনতিজনক এইটো কথা হয়। মানে তোমালোকৰ ইয়াতে বহুত এটা টাৰ্গেটেড প্লেন লাগিব, তেতিয়াহে তোমালোকে ইয়াতে এইখিনি কাভাৰ কৰিব পাৰিবা, কাৰণ গেপ দিয়া নাই। ঠিক আছে। 30ত তোমাৰ কি আছে, ছ'চিয়েল চায়েন্স আছে। তাৰপিছত তোমাৰ চোৱা জুনৰ 2ণ্ডত ইয়াতেও তোমাৰ সময় দিছে মাত্ৰ এদিন, জেনেৰেল মেথছ আছে আৰু আবেলি সময়ত আছে সংস্কৃত, আৰু তোমাৰ 30ত জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী আছে। এইটো চাই ইয়াতেও তোমাৰ কোনো ধৰণৰ গেপ দিয়া নাই। ইয়াতে তোমাৰ ইংলিছ আছে আৰু তোমাৰ আবেলি সময়ত এছামিছ আছে। চ' 4 তাৰিখতো নাই, তোমাৰ জেনেৰেল চায়েন্স আছে, মাজতে কোনো গেপ নাই। চ' ইয়াতে জেনেৰেল মেথছ, ইংলিছ, তাৰপিছত জেনেৰেল চায়েন্স, এইকেইটাৰ মাজত গেপ দিয়াই নাই। আৰু আবেলি সময়ত আছে কমাৰ্চ। তো যিসকলৰ ধৰা তোমাৰ ইংলিছ আৰু এছামিছ ইলেক্টিভ দুটা বেয়া হৈছে সিহঁতৰ অৱস্থা বহুত কাহিল হ'ব, কাৰণ একেলগে দুটা এক্সাম আছে। আৰু তোমাৰ 5 নম্বৰত মানে 5 জুনত আছে তোমালোকৰ হিন্দী ইলেক্টিভ, এডভান্স মেথামেটিক্স আৰু কম্পিউটাৰ চায়েন্স। আবেলি সময়ত ইয়াতে এক্সাম দিয়া নাই। তো এইখিনি আছিল তোমালোকৰ এক্সামটো কেতিয়া হ'ব। চোৱা, যিহেতু আমাৰ এইবাৰ যিটো ৰুটিন আছে, যোৱা বছৰ কিন্তু মাজতে গেপ আছিল, কিন্তু এই বছৰ গেপ দিয়া নাই। গতিকে তোমালোকৰ যিটো ষ্টাডি যিটো প্লেন সেইটো কিন্তু বহুত ষ্ট্ৰং হ'ব লাগিব, ষ্ট্ৰেটেজিপূৰ্ণ তোমালোকৰ সেইটো হ'ব লাগিব। তো চোৱা, আজিৰ এই ভিডিঅ'টিত আমি কি কাভাৰ কৰিম যে তোমালোকে কেনেকৈ পঢ়িব লাগে যাতে সকলোৱে পাছ কৰিব পাৰা, যাতে কোনো ফেইল নকৰা। আৰু এনেকুৱা ষ্ট্ৰেটেজি মই তোমালোকক ক'ম যাতে তোমালোকে গোটেইকেইটাত লেটাৰ মাৰ্কো পোৱা, আৰু তোমাৰ যিসকল একেবাৰে দুৰ্বল ষ্টুডেণ্ট আছে সেইসকলে যাতে পাছ কৰি যাব পাৰা। তোমালোকৰ কাৰণে ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। বেষ্ট ষ্ট্ৰেটেজি আৰু আমি 20 দিনত কেনেকৈ আমি গোটেইখিনি কাভাৰ কৰিব পাৰিম পাছ কৰাৰ কাৰণে, গোটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিম। ফাৰ্ষ্টলি চোৱা, তোমালোকে কিন্তু এই কামটো সদায় কৰিবই লাগিব। প্ৰথমতে তোমালোকে টাৰ্গেট ছেট কৰিব লাগিব যে তোমাৰ কিমান পাৰ্চেণ্ট লাগে। ধৰা তোমাৰ 40% লাগে, বা তোমাৰ 50% লাগে, বা তোমাৰ 60% লাগে, বা তুমি যদি একেবাৰে ভালদৰে পঢ়িবলৈ যোৱা তেতিয়াহ'লে তোমালোকে 95%। তো প্ৰথমতে তোমালোকে টাৰ্গেটটো ফিক্স কৰিব লাগিব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মই আগৰ ভিডিঅ'বোৰতো বহুতবাৰ কৈছোঁ যে তোমালোকে যিটো টাৰ্গেট ফিক্স কৰিবা সেই টাৰ্গেট মতে তোমালোকৰ ষ্ট্ৰেটেজি বনাব লাগিব। এতিয়া তোমালোকৰ কিছুমান এনেকুৱা আছে যে বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে। তো সেই প্ৰব্লেমৰ মাজত তোমালোকে ইয়াতে 50% তোমালোকে টাৰ্গেটটো ল'ব পাৰা। আৰু যিসকলৰ হাতত কোনো ধৰণৰ প্ৰব্লেম নাই, যিসকলৰ হাতত অজস্ৰ সময় আছে, সেইসকলে তোমালোকে ভালদৰে ষ্টাডি কৰিব পাৰা। তাৰপিছত চোৱা, তোমালোকৰ কি কৰিব লাগিব, এইটো তোমাৰ যিটো গ'ল থাকে বা তোমাৰ যিটো টাৰ্গেট থাকে বা এইম থাকে সেইটো কিন্তু সদায় ক্লিয়াৰ থাকিব লাগিব যে নহয় মই 40% বা মই 50% পাবই লাগিব, বা মই 80% বা 90% পাবই লাগিব। তোমালোকৰ টাৰ্গেটটো সদায় থাকিব লাগিব যে আমি যাতে কেতিয়াও ফেইল নকৰোঁ, আৰু যিমান পাৰোঁ আমি ওপৰলৈ যোৱাৰ কাৰণে কি কৰিব লাগে, ট্ৰাই কৰিব লাগে। আৰু সদায় আমি কি কৰিব লাগে, এইটো চোৱাটো কিন্তু বহুত এটা ইম্পৰ্টেণ্ট তোমাৰ কি হয় টপিক হয়, যে আমি সদায় পঢ়াৰ প্ৰতি কি কৰিব লাগে, এইমত থাকিব লাগে। আমি কোনো ধৰণৰ আমি ডিষ্ট্ৰেক্ট হ'ব নালাগে। 3 নম্বৰ চোৱা, এই পইণ্টটো মই যে কিমানবাৰ কৈছোঁ আৰু তোমালোকে শুনা নাই কাৰণে তোমালোকে ফেইল কৰিছা। এই যিটো পইণ্ট, এই পইণ্টটো বহুতেই ইম্পৰ্টেণ্ট এটা পইণ্ট হয়, যে তোমালোকে কিছুমান এনেকুৱা চেপ্টাৰ চিলেক্ট কৰা যিবোৰ চেপ্টাৰৰ পৰা তোমাৰ মেক্সিমাম নাম্বাৰছ আহে আৰু লগতে ইজিও হয়। তোমালোকে যদি ছায়েন্সৰ বিষয়ে কোৱা, যদি ছায়েন্সৰ কথা কোৱা তেতিয়াহ'লে লাষ্টৰ যি 3টা চেপ্টাৰ আছে 14, 15 আৰু 16, এই 3টা চেপ্টাৰৰ পৰা তোমাৰ ৱেটেজ মিনিমাম তোমাৰ 12ৰ পৰা 15 থাকে। ঠিক আছে, চোৱা 12ৰ পৰা 15। তো তুমি এভাৰেজ যদি এটা চেপ্টাৰত যদি 5 মাৰ্ককৈ ধৰা তেতিয়াহ'লে তোমালোকে চোৱা এই 3টা চেপ্টাৰ বহুতেই ইজি হয়। এই 3টা চেপ্টাৰ তোমাৰ EVS পাৰ্টৰ চেপ্টাৰ হয়। তোমালোকে সেই 3টা চেপ্টাৰৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহে।
আৰু একেবাৰে চিম্পল কুৱেশ্যন আহে যিবোৰ তোমালোকে 6-7ত পঢ়ি আহিছা সেইবোৰ প্ৰশ্নই পৰীক্ষাত আহে। তোমালোকে যদি এই তিনিটা টাৰ্গেট কৰা তোমালোকে 15 তো ইয়াতেই পাবা, হয়নে নাই? তাৰপিছত তোমাৰ কেমিষ্ট্ৰি পাৰ্টৰতো বহুত ইজি হয়, ফাৰ্ষ্ট চেপ্টাৰ ছেকেণ্ড চেপ্টাৰ বহুত ইজি হয়। তাৰপিছত তোমাৰ বায়'লজিৰ তোমালোকে কেইটামান চেপ্টাৰ ল'ব পাৰা, 6 নম্বৰ 7 নম্বৰ বহুত ইজি চেপ্টাৰ হয়, যিবোৰৰ পৰা তোমাৰ কিছুমান এনেকুৱা টপিক আছে যিবোৰ টপিকৰ পৰা প্ৰত্যেক বছৰে কুৱেশ্যন আহিয়ে থাকে। তো তোমালোকে সেইবোৰ চ'জ কৰিব লাগে, সেইবোৰ চিলেক্ট কৰিব লাগে। মেথছৰ কথা যদি কোৱা তোমালোকৰ ৰিভিজন পাৰ্টটো লোৱা, ৰিভিজন পাৰ্টৰ পৰা 6ৰ পৰা 8 মাৰ্ক আহে, ঠিক আছে। তাৰপিছত তোমাৰ যিখিনি চেপ্টাৰ যিটো 1 আছে ৰিয়েল নাম্বাৰ সেইটো চেপ্টাৰ বহুত ইজি হয়। তাৰপিছত তোমাৰ ষ্টেটিষ্টিক্সৰ পৰা তোমাৰ 5 মাৰ্কছৰ পৰা 4 মাৰ্কৰ কুৱেশ্যনটো আহিয়ে থাকে সদায়। আৰু আছে তোমাৰ কি অংকন চেপ্টাৰ, অংকন চেপ্টাৰৰ পৰা তোমাৰ ডাইৰেক্টলি 4 মাৰ্কৰ কুৱেশ্যন আহে। তো তোমাৰ একেবাৰে ইজি হয়। তো তোমালোকে যদি কেৱল ভালদৰে ষ্ট্ৰেটেজি এটা বনোৱা তোমালোকে আৰামছে ভাল নম্বৰ পাই তোমালোকে পাছ কৰিব পাৰিবা, বুজি পাইছানে? তো আমি কি কৰিম প্ৰথমতে তোমালোকে কি কৰিব লাগিব, তোমালোকে কিছুমান চেপ্টাৰ্ছ তোমালোকে কি কৰা চিলেক্ট কৰা, আৰু সেই চেপ্টাৰ্ছবোৰ তোমালোকে কি কৰিব লাগিব সদায় যিটো স্কৰিং টপিক থাকে অৰ্থাৎ যিবোৰৰ পৰা সদায় আহি থাকে তেনেকুৱা কুৱেশ্যনছবোৰ বা তেনেকুৱা টপিকবোৰ তুমি সদায় ইউজ কৰিব লাগে। তাৰপিছত তোমাৰ কেতিয়াও তুমি কি কৰিব নালাগে, টাইমবোৰ তোমালোকে সেইবোৰত তুমি খেদিব নালাগে যিবোৰ টপিক একেবাৰে ইৰিলেভেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কেনেকুৱা ধৰণৰ টপিক তুমি পঢ়িব লাগে, অলৰেডি মই গোটেইখিনি দি দিছোঁ প্লে'লিষ্টত। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। হোৱাটছআপ গ্ৰুপত গ'লে তোমালোকক মই গোটেইকেইটা লিংক শ্বেয়াৰ কৰি দিম, তোমালোকে চাই ল'বা। আৰু সেইমতে যদি পঢ়া মই গেৰাণ্টি দিছোঁ তোমালোকে কোনেও ফেইল নকৰা আৰু ভাল নম্বৰ পাই পাছ কৰিব পাৰিবা, ঠিক আছে। 4 নম্বৰ তোমালোকৰ ইয়াতে এই টপিকটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে ৰাট্টাফিকেশ্যনত বেছি বিশ্বাস কৰা, কিন্তু সেইটো আজিকালি কাম নচলে। তোমালোকে প্ৰত্যেকটো চেপ্টাৰ কি কৰিব লাগে, থৰলি ৰিড কৰিব লাগে, মানে লাইন বাই লাইন তুমি সেইবোৰ চেপ্টাৰ পঢ়িব লাগে, বুজি পাইছা? তাৰপিছত তোমাৰ কনচেপ্টটো ক্লিয়াৰ লাগিব। প্ৰথম কথা তোমাৰ যিকোনো টপিকৰ কনচেপ্ট ক্লিয়াৰ লাগিব। তুমি এনেকুৱা হ'ব লাগিব, তুমি ধৰি লোৱা তোমালোকে 7টাকৈ চেপ্টাৰ তুমি চিলেক্ট কৰিছা, ছায়েন্সৰ 7টা আৰু মেথছৰ কাৰণেও 7টা চেপ্টাৰ তুমি কি কৰিছা চিলেক্ট কৰিছা। এতিয়া এই 7টা চেপ্টাৰ যে তোমালোকৰ চিলেক্ট যে কৰিছা সেই 7টা চেপ্টাৰ তুমি এনেকৈ পঢ়িব লাগিব যাতে তাৰে পৰা তুমি 100% মাৰ্ক তুমি একুৱাৰ কৰিব পাৰা, বুজি পাইছানে? এইটো ৰিড লাইন বাই লাইন তুমি লাইন বাই লাইন পঢ়িব লাগিব। আৰু তুমি কেতিয়াও মুখস্থ কৰিব নালাগে, কোনো এনচাৰে মুখস্থ কৰিব নালাগে। তোমালোকে যদি চেপ্টাৰ এটা ভালদৰে পঢ়া তেতিয়াহ'লে কুৱেশ্যনৰ এনচাৰবোৰ তুমি ছেপাৰেটকৈ লাৰ্ণ কৰাৰ কোনো দৰকাৰ নহ'ব, যিকোনো কুৱেশ্যন আহিলে তোমালোকে সেইটো পাৰিবা। তাৰপিছত 5 নম্বৰটো এইটো বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় যে তোমালোকৰ যিমানখিনি কুৱেশ্যনছ আছে, যিবোৰ ৰিলেটেবল কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰ তোমালোকে প্ৰেক্টিছ কৰিব লাগে। আৰু এইটো টপিক ৱাইজ কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিব লাগে। যেনেকুৱা ধৰি লোৱা তোমালোকে যদি মানুহৰ ৰেচনৰ বিষয়ে যদি পঢ়া, তো এই মানুহৰ ৰেচনৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন, কি প্ৰশ্ন আহিছে সেই গোটেইখিনি প্ৰশ্ন তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। আৰু এই কুৱেশ্যনবোৰ তুমি ল'বা ক'ৰ পৰা, তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনবোৰ তোমালোকে ছল্ভ কৰিব পাৰা, নাইবা তুমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব পাৰা। যোৱা বছৰৰ যিমান কম্পাৰ্টমেণ্টেল এক্সাম আছে, যিমানকেইটা এক্সাম হৈছে গোটেইকেইটা এক্সামৰ 100% চলিউশ্যনৰ সৈতে মোৰ চেনেলত গোটেইকেইটা ভিডিঅ' আপলোড কৰা আছে। তোমালোকে যদি চোৱা নাই প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। আৰু তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ডেইলি, তোমালোকে মাজত গেপ দিব নোৱাৰা, হয়। আৰু যিবোৰ তোমাৰ মই বাৰে বাৰে কৈ আছোঁ এইটো কথা, তোমালোকে যদি এইটো ষ্ট্ৰেটেজি যদি ফ'ল' নকৰা, মানে যিবোৰ তোমাৰ সদায় কমন এটা টপিক আছে সেই কমন টপিকবোৰ তুমি বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব, বুজি পাইছানে? 6 নম্বৰত তোমাৰ এইটো ৰিভাইজ কৰিব লাগিব থৰলি, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তুমি যিমানখিনি পঢ়িবা সেই গোটেইখিনি বস্তু তুমি কি কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব। আৰু ৰিভাইজে তোমাৰ কি কৰিব, এণ্টিবায়'টিকৰ দৰে কাম কৰিব। যদি ৰিভাইজ নকৰা তুমি টপিকবোৰ পাহৰি যাব পাৰা, হয়নে? এতিয়া তুমি ৰিভাইজ কৰিব লাগিব ডেইলি। তাৰপিছত তুমি শ্বৰ্ট নোট বনাব লাগে। শ্বৰ্ট নোট তুমি একেবাৰে পেৰাগ্ৰাফ গোটেইখিনি লিখিছা তেনেকুৱা নহয়। তাৰপিছত তোমাৰ মেমৰি ৰিটেনশ্যনটো তুমি এইটো কাম কৰিলে তোমাৰ মেমৰি ৰিটেনশ্যন, মনত ৰখাৰ যিটো ক্ষমতা সেইটো বৃদ্ধি পাব, বুজি পালানে? তাৰপিছত তোমাৰ 7 নম্বৰ পইণ্টটো হৈছে তোমালোকে কেতিয়াও গেপ দিব নালাগে পঢ়াৰ মাজত। তুমি যিমানখিনি পঢ়িবা সেইটো ৰেগুলাৰ বেচিছত পঢ়িব লাগে, মাজতে গেপ দিব নালাগে, কাৰণ মাজতে গেপ দিলে তোমাৰ পঢ়াৰ প্ৰতি যিটো থাকে আগ্ৰহ থাকে সেইটো কমি যায়, ঠিক আছে। তো তুমি ডেইলি পঢ়িব লাগে, ঠিক আছে। আৰু তোমাৰ এইখিনি আৰু এতিয়া যিহেতু সময় একেবাৰে কম আছে, গতিকে তোমালোকৰ কাৰণে
2-3 মিনিটে বহুত হয় বা এটা 2-3 ঘণ্টাৰ কথা কোৱা হৈছে তোমাৰ তুমি যদি 10 মিনিটও ক'ৰবাত যদি এনেই যদি খৰচ কৰিছা সেইটো কিন্তু বহুতে বেয়া কাম তোমালোকে সময় একেবাৰে অপচয় কৰিব নোৱাৰা আৰু সদায় এটা কথা মনত ৰাখিবা কনসিস্টেন্সি হৈছে তোমাৰ সাকসেসৰ এটা কি বা সাকসেসৰ চাবি হয় তোমাৰ যদি কনসিস্টেন্সি নাথাকে তেতিয়াহ'লে কিন্তু তোমালোকে সাকসেস হ'ব নোৱাৰিবা এই চোৱা 8 নম্বৰ কুৱেশ্যনটো 8 নম্বৰ যিটো পইণ্ট আছে এই পইণ্টটো মই কওঁতে ভাগৰি গৈছোঁ ঠিক আছে আমাৰ এটা স্বভাৱ আছে কি স্বভাৱ জানেনে আমাৰ সদায় শৰ্টকাট লাগে কি লাগে শৰ্টকাট আৰু এই শৰ্টকাটৰ কাৰণে তোমালোকৰ আজি এনেকুৱা অৱস্থা মোটামুটি 39% ষ্টুডেণ্ট যে ফেইল কৰিছে হিচাপ কৰিছা এই যিটো মাৰ্জিন এইটো কিন্তু কম মাৰ্জিন নহয় মানে তোমাৰ 100জন ষ্টুডেণ্টে পৰীক্ষা দিছে আৰু তাৰে পৰা প্ৰায় তোমাৰ 40জন ষ্টুডেণ্ট তোমাৰ কি কৰিছে ফেইল কৰিছে এইটো ধেমালি কথা নহয় মাত্ৰ 60জন বা তোমাৰ ইয়াতে 60ৰ পৰা 65 ষ্টুডেণ্ট তোমাৰ কি কৰিছে পাছ কৰিছে বাকী গোটেইকেইটা ফেইল কৰিছে এই মাৰ্জিনটো সৰু মাৰ্জিন নহয় বহুত ডাঙৰ এটা মাৰ্জিন হয় আৰু সেইটোৰ আটাইতকৈ ডাঙৰ যিটো ৰিজন সেইটো মই ভাবোঁ তোমালোকৰ ডিষ্ট্ৰাকশ্যন মানে তোমালোকৰ শৰ্টকাট লাগে তো যিবোৰ ইউটিউব চেনেলে কোনো ধৰণৰ কনচেপশ্যন নিদিয়াকৈ তোমালোকক যি টি কৈ থাকে সেইবোৰ ভিডিঅ'ত তোমাৰ লাখ লাখ ভিউজ আহে বুজি পাইছা তো সেইবোৰে তোমালোকে চাই থাকা তো সেইকাৰণেতো ফেইল কৰিছা সেইবোৰ কেতিয়াও হ'ব নালাগে তোমালোকে যিমান পাৰা মোবাইল এভইড কৰিবা মোবাইলটো এভইড কৰিবই লাগিব তোমালোকে এই 20 দিনৰ কাৰণে তোমালোকে দিনত বা যেতিয়া তুমি ষ্টাডি কৰিবা তেতিয়া কিন্তু তুমি কেতিয়াও মোবাইল ইউজ নকৰিবা সদায় তুমি মেইন বুকটো তোমালোকৰ সোৰ্স অফ ষ্টাডি হিচাপে ব্যৱহাৰ কৰিবা আৰু সদায় তুমি এটা কথা মনত ৰাখিব লাগিব যে তুমি ভালদৰে পঢ়ি পাছ কৰিবই লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক এটা ইনফৰমেশ্যন দিওঁ তোমালোকে ইনফৰমেশ্যনটো ভালদৰে মনোযোগেৰে শুনা যদি তোমালোকৰ সোশিয়েল সায়েন্সৰ যদি কোনোবা চেপ্টাৰৰ তোমালোকৰ যদি কুৱেশ্যন লাগে আৰু সোশিয়েল সায়েন্সৰ তোমালোকৰ তিনিটা পাৰ্টৰ 100% কুৱেশ্যনৰ এনসাৰ লগতে ইনসাইট কুৱেশ্যন আৰু লগতে তোমাৰ MCQ যুক্ত PDF ফাইল আছে তোমালোকে PDF ফাইল লৈ ল'ব পাৰা PDF ফাইলৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা হোৱাটছআপ কৰিবা কল নকৰিবা কিন্তু এইটো নম্বৰত তোমালোকে যদি হোৱাটছআপ কৰা তোমালোকে PDF ফাইল পাই যাবা তাৰপিছত তোমাৰ সায়েন্সৰো আছে সায়েন্সৰো তুমি লৈ ল'ব পাৰা 100% কুৱেশ্যনৰ এনসাৰ ইনসাইট কুৱেশ্যন লগতে MCQs আছে যিবোৰ MCQsৰ পৰা তোমালোকে মিনিমাম 90% কুৱেশ্যন তোমালোকে ডাইৰেক্টলি কমন পাবা যেনেকুৱা তোমালোকৰ যিসকলে মোক ফলো কৰিছে ফাইনেল এক্সামৰ কাৰণে যেটো তোমালোকৰ এক্সাম হৈ গ'ল সিহঁতে তোমাৰ মেক্সিমাম ষ্টুডেণ্টে তোমাৰ 90 তাৰপিছত তোমাৰ 88 তাৰপিছত তোমাৰ 80 এনেকুৱা ধৰণৰ পাৰ্চেণ্ট পাইছে মেথ সায়েন্স সোশিয়েল সকলোতে তাৰপিছত তোমাৰ মেথছৰ কাৰণে এটা তোমালোকৰ ডাঙৰ প্ৰব্লেম হয় যে মেথছৰ যিবোৰ তোমাৰ MCQ আছে সেই MCQবোৰ তোমাৰ অসমৰ মেক্সিমাম ইউটিউব চেনেলে তোমাৰ কি কৰে কেৱল অপশ্যনবোৰ টিক কৰে ধৰলে এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় এইটো টিক কৰি দিছে তোমাৰ এনেকুৱা ধৰণৰ যদি টিক কৰা MCQ চোৱা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ সুবিধা নহয় তো মই এটা তোমালোকৰ কাৰণে এটা PDF ফাইল বনাইছোঁ যিটো PDFত যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যনৰ MCQৰ তোমাৰ 100% তোমাৰ ডিটেইল সলিউশন আছে মানে তুমি যদি চোৱা বুজি পাবা যে এইটো কিহৰ কাৰণে এই টপিকটো তোমাৰ কাৰেক্ট হ'ল বা এই এনসাৰটো কাৰেক্ট হ'ল তো তোমালোকে সেই ডিটেইলছ যেটো তোমাৰ PDF ফাইল আছে সেই PDF ফাইলটো লৈ ল'বা আৰু মেথছৰ যিকেইটা তোমাৰ লং কুৱেশ্যন আছে মোস্ট ইম্পৰ্টেন্ট লং কুৱেশ্যন লগতে 100% সলিউশন আছে কেৱল কুৱেশ্যন নহয় সলিউশনো আছে তোমালোকে PDF ফাইল লৈ ল'ব পাৰা এছামিছৰ কাৰণেও 100% চেপ্টাৰৰ যিমানবোৰ কুৱেশ্যনছ আছে গ্ৰামাৰ পাৰ্ট আছে গোটেইখিনি ইনক্লুড কৰি চেপ্টাৰৰ ইনসাইট কুৱেশ্যন আছে হ্যান্ড ৰিটেন তোমালোকে নোট পাই যাবা তোমালোকে PDFৰ কাৰণে মই যিটো কন্টাক্ট নাম্বাৰ দিছো সেইটো নম্বৰত তোমালোকে যোগাযোগ কৰিবা কল নকৰিবা আৰু PDF ফাইলবোৰ কিন্তু ফ্ৰী দিয়া নহয় তোমালোকে টকাৰে কিনিব লাগিব কাৰণ ফ্ৰী দিলে তোমালোকে ভ্যালু নিদিয়া তোমালোকে পেমেন্ট কৰাৰ পিছত তোমালোকে পাই যাবা আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো আৰু তুমি সদায় এটা কথা মনত ৰাখিবা তোমাৰ কাম তুমি নিজেই কৰিব লাগিব গতিকে তোমাৰ একটু বিশ্বাস লাগিবই আৰু সদৌ শেষত তোমালোকে যদি প্ৰথমবাৰ চেনেলত আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্টত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ